চাওক পাৰ্থ 3 দিনৰ পূৰ্বে যেতিয়া দলংখন ভাগিছিল বা যেতিয়া সেই নিৰ্মাণ কৰি থাকোতে মাজৰ যিসমূহ গাৰ্ড আছিল সেই গাৰ্ডসমূহ যেতিয়া দিখৌৰ বাহনী খুঁটে যেতিয়া লৈ গৈছিল তাৰ পিছতেই হুলস্থুল লাগিছিল। তাৰ পিছত যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, বাতৰি সম্প্ৰচাৰ কৰাৰ পিছদিনা গুৱাহাটীৰ পৰা মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা এটা দল আহিল। দলে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ যিসকল বৰমূৰীয়া তেওঁলোককো লগত লৈ আহিল, ঠিকাদাৰকো ইয়ালৈ মতা হ'ল আৰু তাৰ পিছত তেওঁলোকে এটা টেষ্টিং টেনিয়ৰ ল'লে যে এটা টেষ্টিং টেনিয়ৰত তেওঁলোকে পৰীক্ষা কৰিব ভুল কাৰ আছিল। কিন্তু এতিয়ালৈকে মন কৰিব যে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই। ত্ৰিশূল এছ'চিয়েটৰ বিৰুদ্ধে বা ডিমৌৰ এই মনজিত বৰগোহাঁই আৰু জনৈক চাহু এই দুজন ঠিকাদাৰৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই। কিয় এই ঘটনাবোৰ হৈছে বা কিয় এতিয়াও তদন্ত ঘোষণা কৰিবলৈ সাহস কৰা নাই, মই প্ৰথমতে কিছু ভিজুৱেলছ দেখুৱাম যে 3 দিনৰ পূৰ্বে যিখন দলং নিৰ্মাণ কৰি থাকোঁতেই মাজৰ অংশ বহি গৈছিল, তলৰ যিসমূহ গাৰ্ড সেই তলৰ গাৰ্ডসমূহ যিহেতু উটুৱাই লৈ গৈছিল। এতিয়া কথাটো হৈছে যে তেওঁলোকে বাৰে বাৰে কয় যে ঠিকাদাৰে বাৰে বাৰে কয় যে ভুল তেওঁলোকৰ নহয়, ভুল হ'ল দিখৌ নদীখনহে। কাৰণ দিখৌ নদীখনৰহে এইবাবেই ভুল বুলি তেওঁলোকে কৈছে যে এই সময়ত দিখৌ নদীত হেনো সোঁত নাহে আৰু সেইবাবে হঠাৎ সোঁত আহি গ'লত তেওঁলোকে যিখিনি ইয়াত গাৰ্ড দিছিল সেই গাৰ্ডসমূহ ইয়াৰ পৰা উটুৱাই লৈ গ'ল আৰু লগে লগে মাজৰ অংশ বহি গ'ল। অৰ্থাৎ নিৰ্মীয়মান য'ত তেওঁলোকে ঢালাই কৰিছিল সেই ঢালাই অংশটো সম্পূৰ্ণৰূপে বহি গ'ল আৰু তাৰ 3 দিনৰ পিছৰ দৃশ্য ইয়াত যেন একোৱেই হোৱা নাই। সেইবাবে ইয়াত দৃশ্যসমূহ আমি দেখুৱাইছোঁ, ইয়াত কাম কৰি আছে। অৰ্থাৎ ঠিকাদাৰৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত, কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। আপুনি মই পুনৰবাৰ তলৰ যিখিনি গাৰ্ড ইয়াত দিয়া হৈছে, তলৰ গাৰ্ডৰ যিসমূহ ইয়াত কাঠ দিয়া হৈছে সেই কাঠখিনি এবাৰ ফটো সাংবাদিক শশাংকই দেখুৱাব। এতিয়া লোক নিৰ্মাণ বিভাগৰ মতে লোক নিৰ্মাণ বিভাগে বাৰে বাৰে কৈছে যে ভুল ঠিকাদাৰৰ নাই, ভুল লোক নিৰ্মাণ বিভাগৰ নাই, ভুল হৈছে হেনো দিখৌ নদীখনৰহে। কাৰণ দিখৌ নদীৰ বাহনী সোঁতটো আনকালে ইমান সময়ত নাহে, এইবাৰ আগতীয়াকৈ আহিল। সেইবাবে তেওঁলোকে তলত যিসমূহ গাৰ্ড আছিল সেই গাৰ্ডসমূহ এতিয়া দিখৌ নদীয়ে উটুৱাই লৈ গ'ল। এতিয়া কথাটো হৈছে যে এই যিটো নাৱৰ ব্যৱস্থা, সেই নাৱৰ ব্যৱস্থাটো আজি কিমান বছৰ দিন ধৰি আৰু চলিব। মই এজন ব্যক্তিক লগ পাইছোঁ যিজনে নাৱেৰে আহিছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে কিমান বছৰ দিন ধৰি এই নাৱেৰে পাৰ হৈ আছে? এইটোতো আমাৰ প্ৰায় আজি আমাৰ বয়স এতিয়া মিনিমাম 58, মানে 50 বছৰ প্ৰায় আমি নাৱত আমি অহা যোৱা কৰি আছোঁ। আমি তেতিয়াৰ এইখিনি যন্ত্ৰণা ভোগ কৰিয়ে আছোঁ। এতিয়া কথাটো হ'ল যে ৰাজ্য চৰকাৰৰ সদিচ্ছা, মুখ্যমন্ত্ৰীৰ সদিচ্ছা যে চিৰিপুৰীয়াৰ পৰা আজানপীৰ দৰগাহলৈ এই দলংখনেৰে ৰাইজ পাৰ হ'ব পাৰিব, পৰ্যটক আহিব। এতিয়া ইয়াত দলঙৰ যিটো ব্যৱস্থা, দলং নিৰ্মাণ কৰি থাকোঁতেই পাৰ হৈ এই তলৰ যিসমূহ গাৰ্ড আছিল সেই গাৰ্ড উটুৱাই লৈ গ'ল। এতিয়া লোক নিৰ্মাণ বিভাগে কৈছে যে ভুল তেওঁলোকৰ নাই, ভুল দিখৌ নৈখনৰহে। এই কথাটোত আপোনালোকে এতিয়া কিমান দূৰ সন্তুষ্ট? হয় বাৰু, এইটো প্ৰাকৃতিক দুৰ্যোগ। এইটো প্ৰাকৃতিক দুৰ্যোগৰ বাবে ঠিকাদাৰ সাজু হ'ব লাগিছিল নে নাই? ঠিকাদাৰ সাজু হ'ব লাগিছিলে, কিন্তু খন্তেকতে মানে পানীটো উঠি আহিলে তেওঁতো সেইখিনি একো স্কুপ ল'বলৈ সেইখিনি সময়ত সময় নাপালে। মানে পানীটো খুব বেছি 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত পানীটো উঠি দিলে, সেইকাৰণে তেওঁ একো ব্যৱস্থা ল'ব নোৱাৰে। তেখেতৰ গাত আমি বুজি পোৱা মতে একো দুখ নাই ঠিকাদাৰ। এতিয়া মই আপোনালোকক জনাওঁ যে ঠিকাদাৰে নিৰ্দিষ্ট পুঁজি পাইছে। 18 কোটি টকা ঠিকাদাৰক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু ঠিকাদাৰৰ যিটো এষ্টিমেট, সেই এষ্টিমেটতেই দিখৌ নদী যে হঠাৎ ভয়াৱহ হ'ব পাৰে তাৰ বাবে ইতিমধ্যে ডিজাইন কৰা হৈছে। সেই এষ্টিমেট মতে তেওঁলোকে ইয়াত কাঠ লগাব লাগিব, সেই এষ্টিমেট মতে ইয়াত তেওঁলোকে গাৰ্ড লগাব লাগিব। সেই 18 কোটি টকাৰ তেওঁলোকৰ যিহেতু টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে, বহু সংখ্যক টকা, গতিকে সেই টকাৰ এষ্টিমেট মতে তেওঁলোকে ইয়াত কাম কৰিব লাগিব। এতিয়া দিখৌ নৈখনৰ ওপৰত দুখ দি যদি ঠিকাদাৰ ইয়াত এনেধৰণে বহি থাকে, এতিয়া আকৌ কেইবছৰলৈ এইখন পিছুৱাই গ'ল তাৰ কোনো ঠিকনা নাই। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দিখৌ নৈ পানী হঠাৎ আজি এইবাৰ আগতীয়াকৈ আহিল নে আগৰ পৰা এনেধৰণে থাকে? কাৰণ আমি দেখোঁ যে দিখৌ নৈ পানী সদায় গৰু বিহুৰ দিনা ইয়াত ৰাইজে গৰু গা ধুৱায়, পানী অনবৰতে থাকে আৰু তেওঁলোকৰ নিৰ্দিষ্ট এটা বাজেট আছে, তেওঁলোকৰ এটা এষ্টিমেট আছে। 1 টকা 2 টকা নহয়, 18 কোটি টকাৰ এখন দলং। গতিকে তেওঁলোকে ৰাইজৰ সৈতে এনেধৰণে ল'ৰা ধেমালি কৰিব পাৰিব? হঠাৎ মানে পানীটো পটককৈ আহি গ'ল এই দিখৌ নদী। আনকালে ধৰক বহাগৰ লাষ্টত আহে, এইবাৰ ধৰক বহাগৰ ফাৰ্ষ্ট উইকতে গুচি আহিলে। এইটো কাৰণে মানে ধৰক অকণমান তেওঁলোক সাজু হোৱা নাছিল, মানে অলপ এক্টিভ হ'ব লাগিছিলে। এক্টিভটো হ'বলৈ মানে সময়টো নাপালে বিশেষকৈ। তাৰমানে ৰাতিপুৱা 5টা বজাত 5:30 বজাত পানী নাই, 8টা বজাত পানী মানে অভাৰ হৈ গ'ল। এনেকুৱা সময়ত মানে হঠাতে পানীটো আহি যোৱাৰ কাৰণে ধৰক এই চিটুৱেশ্যনটো। ডাঙৰ কথা যে বৰদেউতাই কৈ আছে যে যেতিয়া নৈ শুকাই আছিল তেতিয়া ঠিকাদাৰ ক'ত গৈছিল, যেতিয়া নৈ শুকাই আছিল তেতিয়া ঠিকাদাৰ ক'লৈ গৈছিল, তেতিয়া ইয়াত কাম কৰিছিল নে নাই? যিবিলাক কাম কৰা শ্ৰমিক
তেখেতলোকক মানে পইচা পাতি অলপ দিয়া হেমাহি কৰাৰ কাৰণে মানুহে অলপ টান পায় কাম কৰি আমিও বিদেশলৈ আহিলে পইচাৰ কাৰণেই যাওঁ যদি ঠিকাদাৰে পইচা পাতি দিয়াৰ হামাহি কৰে বা কিবা কৰে তেতিয়াতো কৰ্মীসকলেতো কামত এলাহ কৰিব শ্ৰমিক অহা নাছিল তেতিয়া তেতিয়া আঠজন 9জন শ্ৰমিকে তেতিয়া কাম কৰি আছে মাত্ৰ কাৰণ আমাৰ ডিচেম্বৰ জানুৱাৰীত তেওঁলোকে যদি জোৰ দিলেহেঁতেন একচুৱেলি আমাৰ আজি এইটো পৰিৱেশ নহয় সেইটোৱে আজিৰ দিনটো ডাঙৰ কথা পাৰ্থক সেইটোৱে আজিৰ দিনটো ডাঙৰ কথা পানী যেতিয়া শুকাই থাকে তেতিয়া ঠিকাদাৰে শ্ৰমিকক পইচা দিব নোৱাৰে পানী যেতিয়া শুকাই থাকে তেওঁলোকৰ সদিচ্ছা নাই কাম কৰিবলৈ আৰু যেতিয়া হঠাৎ পানী বাঢ়ি আহে তেতিয়া তেওঁলোকে হঠাৎ তৎপৰতা দেখুৱায় আৰু সেইবাবেই ফল ভুগিছে ৰাইজে এতিয়া কৈছে যে যদি ডিচেম্বৰ জানুৱাৰীত কাম কৰিলেহেঁতেন তেতিয়া এই অৱস্থা নহয় এতিয়া কথাটো হ'ল যে 2020ত এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ আগলৈ অৰ্থাৎ গৌৰীসাগৰত আন এখন দলং সেই একেদিনাই আধাৰশিলা কৰিছিল সিখন দলঙৰো এটা মূৰ ইতিমধ্যে বহি গৈছিল তাৰপিছতো সেই ঠিকাদাৰৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নহ'ল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কাম 3 বছৰ লোক নিৰ্মাণ বিভাগে দায়িত্ব লৈছিল যে 3 বছৰ অৰ্থাৎ 2023ৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব লাগিছিল আকৌ এবাৰ আমি ভিজুৱেলছখিনি চাম ভিজুৱেলছ দেখিলে ৰাইজে বুজি পাব দৰ্শকে বুজি পাব যে আৰু কেইবছৰ ইয়াত প্ৰয়োজন হ'ব তাৰ কোনো নিশ্চয়তা নাই অৰ্থাৎ 2025লৈকে হয়তো এই দলং যে নহ'ব সেই কথাটো নিশ্চিত এতিয়া তেওঁলোকে লোক নিৰ্মাণ বিভাগৰ যেতিয়া এছ হৰ্ষ চেতিয়াক যেতিয়া মই ফোন কৰিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে ঠিকাদাৰৰ আৰু ইয়াত কোনো ভুল নাই ঠিকাদাৰে কাম কৰি আছে মাত্ৰ দিখৌ নৈখন হঠাৎ বাঢ়ি গ'ল সেইবাবে তেওঁলোকৰ এনেকুৱা এটা অৱস্থা আৰু এয়া হৈছে লোক নিৰ্মাণ বিভাগৰ আজিৰ দিনটোত য'ত তথ্য প্ৰযুক্তিৰ ফালৰ পৰা ইমান দূৰ আগুৱাই গৈছোঁ বুলি চৰকাৰখনে ঢাক ঢোল পিটি থাকে সেই সময়ত য'ত ৰাজ্য চৰকাৰৰ সদিচ্ছা মুখ্যমন্ত্ৰীৰ সদিচ্ছা আৰু তাৰ বিপৰীতে প্ৰাকৃতিক দুৰ্যোগৰ তেওঁলোকে দোহাই দি ইয়াত নিৰ্মীয়মান দলঙৰ মাজৰ অংশ সম্পূৰ্ণৰূপে বহি গৈছে এতিয়া মাজৰ অংশ আৰু ওপৰলৈ আনিবলৈ বা তেওঁলোকে কি পদ্ধতি তেওঁলোকে কৰে আমি নাজানো ইতিমধ্যে সেইদিনা নিশাই কিছুমান তেওঁলোকে মেৰামতি কৰি অকণমান ঠিক ঠাক কৰিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কি ৰূপ লয় আকৌ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বা কেনেধৰণৰ কি ব্যৱস্থা তেওঁলোকে কৰে বা আকৌ প্ৰাকৃতিক দুৰ্যোগে যদি দলং এনেকুৱা ধৰণে মাজত বহুৱাই নিয়ে তেতিয়া বা কি কৰে এতিয়া কথাবোৰ কোনো উত্তৰ নাই আৰু লোক নিৰ্মাণ বিভাগে এজন মনজিত বৰগোহাঁই আৰু জনৈক চাহু ত্ৰিশুল এছ'চিয়েটছৰ এই দুজনৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ এতিয়ালৈকে তদন্ত ঘোষণা কৰা নাই আহিব লাগে বাবে মুখ্য অভিযন্তা কাৰ্যালয়ৰ পৰা এটা দল আহিল তেওঁলোকে ইয়াত পৰীক্ষা নিৰীক্ষা কৰিলে আৰু তেওঁলোকেও ক'লে যে এটা টেষ্টিং টেনিয়ৰ লৈছে অৰ্থাৎ কেইটামান দিন সময় লৈছে সেই সময়টো লোৱাৰ পিছতহে তেওঁলোকে নিশ্চিত হ'ব যে ভুল কাৰ আৰু এতিয়া তাৰ পিছত অব্যাহত আছে কাম কাজ অৰ্থাৎ যি হ'ল আৰু তাৰ পিছত এতিয়া কাম কৰিব লাগে বুলি ইতিমধ্যে বিভাগৰ নিৰ্দেশনা দিছে গতিকে এনেকৈ কাম চলি আছে এনেকৈ কাম চলি থকাৰ পিছত কিমান দূৰ ভালকৈ এই দলংখন নিৰ্মাণ কৰা হ'ব বা কিমান দূৰ সঠিককৈ এই দলংখনৰ কাম কাজ চলিব কিন্তু মই বাৰে বাৰে কৈছোঁ যে এষ্টিমেটৰ মতে ইয়াত কাম কৰিছেনে নাই সেয়া কিন্তু নিশ্চিতভাৱে এটা লক্ষণীয় বিষয় কাৰণ এষ্টিমেটত কেতিয়াও দিখৌ শুকাই থাকোঁতে এটা এষ্টিমেট আৰু দিখৌ বাঢ়ি থাকোঁতে এটা এষ্টিমেট কিন্তু কেতিয়াও নহয় কাৰণ ইয়াত যিকেইজন অভিযন্তাই ডিজাইন কৰিছে যিয়ে এষ্টিমেট নিৰ্মাণ প্ৰস্তুত কৰিছে তেওঁলোকে কেতিয়াও দিখৌ বাঢ়নি পানীৰ সময়ত এটা বেলেগ এষ্টিমেট দিখৌ শুকাই থকাৰ সময়ত এটা এষ্টিমেট তেনেকুৱা ধৰণে কিন্তু নহয় আৰু ৰাইজে আপত্তি কৰা মতে ডিচেম্বৰ জানুৱাৰীত শুই থকা ঠিকাদাৰে এতিয়া হঠাৎ সাৰ পাই যদি এনেধৰণে দিখৌ নদীত কাম কৰিবলৈ আহে তেতিয়াহ'লে এনেধৰণৰ যে দৃশ্য সুলভ এনেধৰণৰ দৃশ্য যে আকৌ ৰাইজে দেখিবলৈ পাব তাত কিন্তু সকলোৱে শংকিত হৈ আছে পাৰ্থ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তভ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম আৰু ইমানবাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণে তৎপৰতা গ্ৰহণ কৰে লোক নিৰ্মাণ বিভাগে বিষয়টো কেনেধৰণে চায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু এনেধৰণৰ ঠিকাদাৰৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় জবাবদিহি কৰা হয় নে নহয় প্ৰশ্ন কৰা হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কৌস্তভ আপুনি খবৰ ৰাখিব আমি পৰৱৰ্তী সময়তো এই বিষয়টো সন্দৰ্ভত বাতৰি লৈ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ